নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 জানুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাই দিব 1450 টকাকৈ, লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা গোটৰ মহিলাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনক লৈ নতুন নিয়ম সলনি হৈ পৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন আপডেট প্ৰকাশ কৰিছে। আজিৰ দিনটোত পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে পিএম কিষাণৰ টকা ঘূৰাই দিব লাগিব আৰু ইয়াক লৈ চৰকাৰে নতুনকৈ জাননী এখন প্ৰদান কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ দুটা পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কিয়নো 17 মাৰ্চৰ পিছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আজি নটিফিকেশ্যন দিলে 14 জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব। 14 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। পৰীক্ষাৰ সময়ত নিৰ্বাচন হ'লে পৰীক্ষাৰ্থীৰ অসুবিধা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেয়েহে 17 মাৰ্চৰ পিছতহে পঞ্চায়ত নিৰ্বাচনৰ চিন্তা চৰ্চা কৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহাগ বিহুৰ আগে আগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ। হয় বন্ধু বান্ধৱীসকল, যদি পঞ্চায়ত নিৰ্বাচনক লৈ আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। কিয়নো নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব ধন, আৰু ধন প্ৰদানৰ বাবে মুকলি হ'ল নিৰ্মাণ সখী পৰ্টেল। শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত। কি কি প্ৰক্ৰিয়াৰে কৰিব পাৰিব আবেদন শ্ৰমিকসকলে? আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? শ্ৰমিকসকলে abocwww.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই-শ্ৰম কাৰ্ড। যদি আপুনি এতিয়ালৈকে ই-শ্ৰম কাৰ্ডটো বনাই লোৱা নাই, অতি শীঘ্ৰে ই-শ্ৰম কাৰ্ডটো বনাই লওক। আপুনি অনলাইনৰ মাধ্যমতে ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ই-শ্ৰম কাৰ্ডটো বনাই ল'ব পাৰিব। আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্য বিচাৰি আবেদন। অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰিব শ্ৰম বিষয়ৰ কাৰ্যালয় অথবা PFCত। ৰাজ্যত মুকলি হৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ পদ। যদি আপুনি ই-শ্ৰম কাৰ্ডটো বনোৱাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ এটা এটা কৰি জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত মুকলি হৈছে অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ পদ আৰু 39টা পদ পূৰণৰ বাবে চৰকাৰে মুকলি কৰিছে বিজ্ঞাপন। 24 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন। চাকৰি লাভৰ বাবে ক'ত কেনেকৈ কৰিব আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। চাকৰি প্ৰাৰ্থীক লাগিব কি কি যোগ্যতা? নিৰ্ধাৰিত জৰীপ এলেকাৰ অন্তৰ্গত স্থায়ী মহিলাই লাভ কৰিব পাৰিব আবেদন। মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে কৰিব পাৰিব ইয়াৰ বাবে আবেদন। প্ৰয়োজন সাপেক্ষে নৱম শ্ৰেণীৰ উত্তীৰ্ণসকলেও কৰিব পাৰিব আবেদন। প্ৰাৰ্থীয়ে দাখিল কৰিব লাগিব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেটৰ সৈতে গাঁঠি দিব লাগিব মাৰ্কশ্বিট। বয়সৰ প্ৰমাণপত্ৰ, মেডিকেল চাৰ্টিফিকেট, আধাৰ কাৰ্ড, জাতিগত প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব আৰু পাছপোৰ্ট ফটো গাঁঠি দিব লাগিব আবেদন পত্ৰত। মাজুলী সংসদ শিশু উন্নয়নৰ প্ৰকল্পৰ কাৰ্যালয়ত অফলাইনত কৰিব লাগিব আবেদন। আৰু ভোগালী বিহুৰ প্ৰাকখনত ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 4টাকৈ বৃহৎ উপহাৰ দিছে ৰাজ্য চৰকাৰে। 1 এপ্ৰিলৰ পৰা নগদ বিহীন হ'ব ৰাজ্যিক কৰ্মচাৰী চিকিৎসা আৰু বীমা আঁচনি। 13,000 ফ্ৰী গেট পে। লগতে মাষ্টাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া আৰু বোনাছ। 2005ত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব OPSৰ সুবিধা। স্নাতক পৰ্যায়ৰ অৰ্হতাৰ পদসমূহত লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। আৰু ইটোৰ পিছত সিটো বৃহৎ উপহাৰ দিছে চৰকাৰে। ভোগালী বিহুৰ প্ৰাকখনত ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ বাবে কেইবাটাও বৃহৎ উপহাৰ প্ৰদান কৰিছে চৰকাৰে।
লগতে বাল্য বিবাহ ৰোধ কৰিবলৈ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ল অভিযান আৰু শেষটো অবৈধ শ্ৰমিক গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় চৰকাৰ। কন্যা সন্তানক লৈ চৰকাৰে মুকলি কৰিছে অবিলাসী আঁচনি, যাতে বাল্য বিবাহ বন্ধ হয় তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিবাহৰ পৰিৱৰ্তে শিক্ষিত কৰিবলৈ আঁচনি গ্ৰহণ কৰিছে চৰকাৰে। হায়াৰ ছেকেণ্ডেৰী আৰু স্নাতক অথবা স্নাতকোত্তৰ শিক্ষাৰ্থীলৈ মুকলি কৰিলে ধনৰাশি। নিযুত মইনা আঁচনিৰ অধীনত কন্যা শিশুক শিক্ষিত কৰিবলৈ চৰকাৰে মুকলি কৰিছে নিযুত মইনাৰ ধনৰাশি আৰু আজি 1,59,926 গৰাকী ছাত্ৰীলৈ মুকলি কৰি দিয়া হৈছে টকা। আৰু যিসকল ছাত্ৰীয়ে এতিয়ালৈকে নিযুত মইনা আঁচনিৰ টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব, কিয়নো 11 তাৰিখৰ পৰা চৰকাৰে লাখ লাখ ছাত্ৰীৰ একাউণ্টত টকাটো প্ৰদান কৰিছে। প্ৰতি মাহে লাভ কৰিব নিযুত মইনা আঁচনিৰ টকা আৰু প্ৰত্যেক মাহৰ 11 তাৰিখে চৰকাৰে প্ৰদান কৰে এই ধনৰাশি। বাল্য বিবাহৰ বিৰুদ্ধে এয়া অসম চৰকাৰৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ আৰু তামোল পাণৰ বেপাৰক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহক লৈ যিটো অভিযান আৰম্ভ কৰিছে, লগতে ছাত্ৰীসকলৰ বাবে যিটো আঁচনি লৈ আহিছে, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনত ধন সোমাল নেকি আপোনাৰ একাউণ্টত? যদি আপুনি টকা পোৱা নাই এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো এতিয়াই আপোনাৰ একাউণ্টত সোমাই গ'ল টকা। কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন ক'ত কৰিব, কিদৰে অভিযোগ, সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ আৰু নম্বৰটো হৈছে 0361223705 ফোন নম্বৰ। আৰু এই ফোন কলতে লাভ কৰিব আপুনি ধন। যদি টকা পোৱাত কিবা অসুবিধা হৈছে তেনেহ'লে এতিয়া আপুনি কল কৰক। কল কৰাৰ লগে লগে আপোনাৰ একাউণ্টত প্ৰেৰণ কৰিব টকা। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা। দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। ডিবিটিৰ যোগেদি হিতাধিকাৰীয়ে লাভ কৰিব এই ধনৰাশি। অৰুণোদয় বৃদ্ধ পেঞ্চন, দিব্যাংগ আৰু বিধৱা পেঞ্চন ধন সোমাল নে নাই আপোনাৰ একাউণ্টত? যদি 10 তাৰিখত আপুনি টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব আৰু লগতে আপুনি এইটো টোল ফ্ৰী নম্বৰত কল কৰক, লগে লগে আপুনি টকাটো লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আৰম্ভ হৈ গ'ল ভুৱা কৃষকৰ বিৰুদ্ধে ছাৰ্ভে। গাঁৱে চহৰে নকৰে প্ৰতিটো প্ৰান্তত থৰা হ'ব ভুৱা কৃষক। লাখ লাখ লোকে ঘূৰাই দিব লাগিব PM কিষাণৰ টকা। PM কিষাণৰ নামত বিয়াগম দুৰ্নীতি আৰম্ভ হৈ পৰিছে আৰু এতিয়া 8,42,439 গৰাকী ভুৱা কৃষকে ঘূৰাই দিয়া নাই টকা। আৰু ধন ঘূৰাই নিদিয়া ভুৱা কৃষকক ঘৰে ঘৰে বিচাৰি অনা হ'ব বুলি মন্তব্য কৰিছে চৰকাৰে। কৃষকৰ নামত ধন আত্মসাৎ কৰা কোনো ভুৱা কৃষক সাৰি নাযাব। আৰু এই পৰ্যন্ত স্বেচ্ছাই ধন ঘূৰাই দিছে 2,233 গৰাকী কৃষকে। 33খন জিলাৰ ভুৱা কৃষকে এতিয়াও ঘূৰাই দিয়া নাই ধনৰাশি। আৰু 98 জন ADOৰ বিৰুদ্ধে চলিব তদন্ত। কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে। কোন জিলাত কিমান ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে? বাক্সাত 30,583 গৰাকী ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈ আছে আৰু এইসকল হিতাধিকাৰী এতিয়ালৈকে টকাটো ঘূৰাই দিয়া নাই। লগতে বৰপেটাত 2,03,431 গৰাকী ঘূৰাই দিয়া নাই PM কিষাণৰ টকা। যদি আপুনি এতিয়ালৈকে PM কিষাণৰ টকা ঘূৰাই দিয়া নাই অতি শীঘ্ৰে ঘূৰাই দিয়ক, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লয় নেকি? তেনে ক্ষেত্ৰত এতিয়া আপুনি ফোন কৰক। প্ৰমাণপত্ৰৰ নামত চাহ খৰচ বুলি কৈ লৈছে নেকি টকা? চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতিমাহে দিব 9,000কৈ টকা। আৰু ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰ পৰা মানিবলৈ গৈ কেইবাটাও নতুন নিয়ম। ৰাজগাঁও আৰু বনগাঁৱৰ গাঁওবুঢ়াই পাব এতিয়া টকা আৰু সমপৰ্যায়ৰ টকা লাভ কৰিব। প্ৰমাণপত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় এয়া আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গাঁওবুঢ়াৰ পাৰতিকিকৰ নামত মাহেকত 15,58 লাখকৈ টকা খৰচ কৰিব চৰকাৰে। বনগাঁৱৰ 278 গৰাকী গাঁওবুঢ়াক চৰকাৰে প্ৰদান কৰিব এই টকা। লগতে ৰাজগাঁৱৰ 668 গৰাকী গাঁওবুঢ়াক চৰকাৰে প্ৰদান কৰিব এই ৰাজসাহায্যৰ টকা। আৰু ইয়াৰ পিছতো প্ৰমাণপত্ৰৰ নামত ধন লোৱাটো যুক্তিসংগত নাই। আপোনাৰ মন্তব্যটো কি? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।